আপোনালোকে চবেই জানে আমাৰ হিয়াৰ আঙুঠু চেনেহৰ মৰমৰ জুবিন দা আমাক এৰি বহুত দূৰলৈ গুচি গ'ল। জুবিন দা আগতেও আমাৰ মাজত আছিল, এতিয়াও আছে আৰু পিছলৈকে জুবিন দা আমাৰ মাজত থাকিব। আৰু মেইন কথা হ'ল জুবিন দা অসুস্থতাৰ কাৰণে ছিংগাপুৰলৈ নাযাওঁ বুলি কওঁতে তেওঁক জোৰ কৰি কোনে লৈ গৈছিল? আৰু জুবিন দাই সাগৰত সাঁতুৰিবলৈ যাওঁতে সিদ্ধাৰ্থ শৰ্মা ক'ত আছিল? কি কৰিছিল তেওঁ? মোৰ হেমন্ত মামালৈ এটাই অনুৰোধ, যাতে জুবিন দাৰ লগত ছিংগাপুৰলৈ যোন গৈছিল তেওঁলোকক ভালকৈ তদন্ত কৰিব লাগে। দোষীয়ে যাতে শাস্তি পায়, দোষীয়ে যাতে বাচি যাব নোৱাৰে। আমি অসমৰ পৰা এটা সম্পদ হেৰুৱালোঁ। জুবিন দা আমাৰ ভগৱান আছিল, ভগৱানক হেৰুৱালোঁ। আৰু আমাৰ জুবিন দাই য'তেই আছে ভালে থাকক, তেওঁক ভগৱানে ভালে ভালে ৰাখক। আৰু হেমন্ত মামাই যাতে ভালকৈ যাতে তদন্ত কৰি চায় কোন দোষী কোন নিৰ্দোষী।